ফ্ৰেণ্ড, আজি মই এটা আচাৰ বনাব লৈছো। আগতেও বনাইছো মই এইটো আচাৰ, আকৌ এবাৰ বনাব গৈছো। মই ইয়াত লৈছো হালধি 2 টুকুৰ, আদা 1 টুকুৰ লৈছো, জলকীয়া কেঁচা জলকীয়া কেইটামান আৰু পকা জলকীয়া কেইটামান, নহৰু কেইফুটামান লৈছো আৰু মছলা লৈছো ইয়াত চফগুটি 1 চামুচ, কালজিৰা 1 চামুচ, আজৱাইন আধা চামুচ আৰু সৰিয়হ 1 চামুচ লৈছো। আৰু এইখিনি মই এতিয়া পিহনাখনত দি পিনে ৰেডি কৰি লম। এইখিনি পিহনাখনত দিয়া হৈছে মোৰ। জলকীয়া কেইটা খুন্দি লম। জলকীয়া কেইটা খুন্দি দিম বুলি ভাবিছিলো, কাটিয়ে দিলো এইকেইটা। আৰু মছলাখিনি অকমান সেকি লম। ইয়াত দিলো নিমখ 1 চামুচ, অকমান দিছো। আৰু এইখিনি পিচি থোৱা মছলাখিনি বেছি মিহি কৰা নাই, সেইখিনি দিলো। আৰু ভিনেগাৰ দিম ইয়াতে। আৰু এইটো গতিকে আমাৰ ঘৰৰ মিঠাতেল হয়, এইটো দিম। ভিনেগাৰ 2 চামুচ দিম। আচাৰখিনি বেয়া নহ'বৰ কাৰণে। মিঠাতেল দিম আধা কাপমান, আন্দাজমতে ঢালি দিছো। ইয়াৰ ঘৰৰ তেল, আমি সিদিনা ঘৰত যাওঁতে লৈ আহিছিলো। এইখিনি ধুনীয়াকৈ এটা মিলাম। ধুনীয়াকৈ বৈয়াম এটাত ভৰাই থৈ দিম।